হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপুনি ভালেই আছে। দেখিছে মই আজি মেখেলা চাদৰ পিন্ধিছোঁ ধুনীয়াকৈ, আৰু এই মেখেলা চাদৰযোৰ হৈছে দীপশিখাৰ বাইদেউ। খুব ধুনীয়া মেখেলা চাদৰটো পিন্ধিবলৈ, আৰু তেওঁ জোৰোণৰ হয় দেই, তেতিয়া তেওঁ মোক পিন্ধিবলৈ দিছে। তাৰপিছতে মই, মা, ভণ্টি আমি গোটেইকেইজনী একেটাই মেখেলা চাদৰ পিন্ধি পিনে ধুনীয়াকৈ ফটো চটো মাৰিলোঁ। আজি এতিয়া মই ফটো মাৰিব যাওঁ, তো ব'লক চটৰ ওপৰলৈ যাওঁ, ধুনীয়াকৈ ফটো চটো মাৰোঁ আৰু কেইটামান ৰিলচ বনাওঁ। আৰু যিহেতু দেখিছে মই ধুনীয়াকৈ বহি পিনে ৰিলচ বনাই আছোঁ। 12টা বাজিলে আৰু মই 11টা বজাত ৰেডি হৈছিলোঁ আৰু 1 ঘণ্টা লাগিলে মোৰ ৰিলচ আৰু ফটো মাৰোঁতে। তাৰপাছতে আমি ওলাই আহিলোঁ চাচীহঁতৰ ঘৰলৈ ঈদ খাবৰ কাৰণে, মই আৰু মোৰ দুজনী ভণ্টি। তাৰপিছতে নাইৰা ড্ৰেছ দেখাইছে, আৰু দেখিছেনে কি ধুনীয়া ড্ৰেছযোৰ, খুবেই ভাল লাগিছে। এইযোৰ স্কাৰ্ট হয় আৰু তলৰটো টপ হয়, বহুত ধুনীয়া লাগিছে। আৰু তাই আৰু এযোৰ ড্ৰেছ আছে, এইযোৰ দেখাই আছোঁ। এইযোৰ দেখিছে কি ধুনীয়া, এইযোৰ ইমান ভাল লাগিলে চাই। দুপাট্টাটো ইমান কিউট আছে, গোটেই ড্ৰেছটো বহুত ধুনীয়া। লেকিন কেমেৰাত অকণ কালাৰটো বেলেগ আহিছে। ইভাগে তাইৰ ড্ৰেছটো বটল গ্ৰীণ হয়। তাৰপিছতে চাচীযোৰো খুবেই ভাল লাগিলে, লেকিন তেওঁ ওপৰৰ কুৰ্তাটো তেওঁ ফিটিং কৰাব দিছে। তাৰপিছতে চাচীয়ে ধুনীয়াকৈ চেৱৈ বনাইছে, চেৱৈটো খুবেই ভাল লাগিলে খাই। সেইদিনাখনে আপোনাক ক'ব নহ'লগৈ, লেকিন চেৱৈটো সঁচাকৈ বহুত ভাল লাগিলে খাই। তাৰপিছত ধুনীয়াকৈ তেওঁ মিঠাই লগতে নিমকি আৰু কেক এইবোৰ খাব দিলে, খুবেই ভাল লাগিলে। চাহটো বহুত টেষ্টি বনাই চাচীয়ে। ধুনীয়াকৈ ঈদ খালোঁ, আৰু তেওঁ ইমান মৰমত আৰু ইমান ভালকৈ মাতে, সেইকাৰণে তেওঁৰ ঘৰলৈ প্ৰতি বছৰে ঈদ খাব যোৱা হৈ যায়। তাৰপিছতে তাতে এজনী আণ্টিক লগ পালোঁ, তেওঁৰ লগতো কথা পাতি খুবেই ভাল লাগিলে। তেওঁ কৈছে নহয় তুমি আমাৰ ঘৰলৈ আহিবা বুলি, নাহা যে। তাৰপিছত বিশেষকৈতো ওলোৱা অহা নহয়গৈ, চাচীহঁতৰ ঘৰলৈ অহা হয়। খুবেই হাঁহি ধেমালি কৰা হ'ল, খুব কথা পাতিলোঁ চাচী আৰু চাচাৰ লগত, লগতে তেওঁ আণ্টিৰ লগত। আজিলৈ ভিডিঅ'টো ইমানেই, লগ পাম আৰু এখন নতুন ভিডিঅ' লৈ।